আশা দলটোলৈ আহি বহুত ভাল লাগিছে। ইয়াত আমি বহুতো গান নাচ ডেন্স শিকিবলৈ পাওঁ আৰু আমাক বহুত মৰম কৰে ছাৰ বাইদেউহঁতেও আমাক বহুত শিক্ষা দিয়ে। এই মনেতি আশা দলটোলৈ আহি আমাৰ বহুত ভাল লাগিছে। ইয়াৰ পৰা উজলি যোৱাটো ভাবোঁ। আমাৰ মনত বহুত মই নাচি ভাল পাওঁ। একচুৱেলি মই নচাটো মোৰ এটা কৰ্তব্য। আগৰ পৰা অলপ তাৰপৰা মানে মনেতি আশা দলটিত সোমোৱাৰ পৰা বহুতখিনিয়ে মানে নজনা কথা জানিব পাৰিছোঁ। দিহানাম দলটি মানে কেনেকৈ কৰিব লাগে। আগতে মই গাইছিলোঁ নামঘৰত 3-4বাৰমান গাইছোঁ শংকৰ উৎসৱ পাতে, কিন্তু তাত মই ইমান ভালকৈ পৰা নাছিলোঁ, ভয় লাগে। কিন্তু এতিয়া মনেতি আশা দলত সোমোৱাৰ পৰা মোৰ ভয় ভাৱটো নাইকিয়া হৈছে। কি শিকায় মনেতি আশাত? ইয়াত নাচ শিকায়, তাৰপৰা গান গাবৰ বাবে শিকায়, কবিতাও শিকায়, দিহানামো শিকায়, মানে খেল খেলিবৰ বাবেও বহুত শিকায়। ছবিও শিকায়, তাৰপৰা ৰাতিপুৱা কিতাপো চাই দিয়ে আৰু স্কুলত। দিহানাম প্ৰাণ বান্ধৱ তুমি নাকান্দিবা, ওলালো মই বৈকুণ্ঠলৈ বেজাৰ নকৰিবা, বিচাৰিলে তুমি মোক হৃদয়তে পাবা, বদৰিকাৰ শংখনি যতনাই ৰাখিবা। দ্বাদশ আলোচনী আমি উন্মোচন কৰিছোঁ। এই অনুষ্ঠানটোৰ আজিৰ যিখন আলোচনী মনেতি আশা কণমানিহঁতৰ মনৰ কথাৰে, এই আলোচনীখন উন্মোচন কৰিলে আমাৰ 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱা ছাৰে, আৰু তেওঁৰ উপস্থিতিত আমি খুব দুখে আনন্দিত হৈছোঁ। আৰু ইয়াৰ লগতে আমাৰ এখন প্ৰাচীৰ পত্ৰিকা উন্মোচনো আছে, আৰু সেইখনৰ নাম হৈছে উদ্দীপন। সেইখনো খুব সোনকালে উন্মোচন হ'ব। আৰু এই অনুষ্ঠানটিৰ কণমানিসকলে আজি বিভিন্ন ধৰণৰ নৃত্য লগতে দিহানাম আদি পৰিৱেশন কৰিছে। এখন অনুষ্ঠানটি গঠন কৰা হৈছিল 2 নৱেম্বৰ 2017 চনত। এই দলটিৰ মূল উদ্দেশ্যই আছিল এই কণমানিসকলৰ যিসমূহ লুকাই থকা প্ৰতিভা আছে, এই প্ৰতিভাসমূহক এখন মঞ্চ দিয়াৰ উদ্দেশ্যে এই দলটি গঠন কৰা হৈছে। এই দলটি প্ৰথম গঠন কৰিছিলোঁ মই শিৱসাগৰ, কাৰণ মই শিৱসাগৰৰ জীয়ৰী আৰু বৰ্তমান মই ধেমাজিৰ বোৱাৰী। তাত মই 8টা বছৰ এই অনুষ্ঠানটো চলাইছোঁ। 5টা কণমানিৰে গঠন কৰা দলটি 110টা কণমানি হৈছিল শিৱসাগৰত, আৰু বৰ্তমান ধেমাজিত 3 মাহ হৈছে গঠন কৰা, আৰু এই দলটিত বৰ্তমান 31টা কণমানি আছে। ৰাখিব লাগিব মান, আমি অকণিয়ে গাব লাগিব দেশৰে জয়গান। সৰু সৰু সপোন বুকুত বান্ধি আমি আজি ডাঙৰ হ'লো, সেই সপোনৰ বাট বিচাৰি হাহাকাৰ কৰিলো। আমি অকণি নিজে অকণমান মনেতি আশা আশাৰ বতৰা জাগুৱাই আমি হাতে হাত ধৰি দূৰ দিগন্তলৈ বিয়পিম যে আমি অকণি। আইসকলে উৰুলি ধৰণীৰে পাঠ কৰি দিব লাগিছিলে।
এখন ফুলাম গামোচা এখন কাপোৰ দিয়ে আৰু লগতে এটা গছ পুলি দিলে ভাল ইয়াৰ পিছতে আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত